ওয়েলকাম ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে একাডেমিক ক্যালেন্ডাৰ বোৰ্ডৰ ফালৰ পৰা আগবঢ়োৱা হৈছে 2025-26 এইটো ইয়াৰৰ বাবে ইয়াত কেইটামান ইম্পৰ্টেন্ট পইণ্টছ কোৱা হৈছে সেইটো আমি এতিয়া আলোচনা কৰো আহা প্ৰথমতে চাবা এইখন হল তোমালোকৰ 2025 বৰ্ষৰ হলিডে লিষ্ট ইয়াত জানুৱাৰী মান্থৰ পৰা একেবাৰে ডিসেম্বৰলৈ যিখিনি তোমালোকৰ হলিডে আছে সেইখিনি ইয়াত ভালদৰে দিয়া হৈছে তোমালোকে ক্যালেন্ডাৰখনত চাই হেইমতে মেইনটেইন কৰিব পাৰিবা এতিয়া নেক্সট ইম্পৰ্টেন্ট কথাটো হৈছে যে তোমালোকৰ এক্সামবোৰ ক্লাস 11 আৰু 12 ৰ বাবে এক্সামবোৰ কেতিয়া পতা হ'ব আৰু ইয়াৰ ওপৰত এখন নোটিস দিয়া হৈছে ইয়াত চাবা ইফালে আছে ক্লাস 11 ৰ বাবে HS ফাৰ্স্ট ইয়াৰ আৰু এইফালে ক্লাস 12 HS সেকেন্ড ইয়াৰ প্ৰথমতে চাবা তোমালোকৰ HS ফাৰ্স্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰ দুটা ক্লাছৰ বাবে আগষ্ট মাহত ইউনিট টেষ্ট ফাৰ্স্ট ইউনিট টেষ্ট পতা হ'ব ফাৰ্স্ট ইয়াৰৰ বাবেও আৰু সেকেন্ড ইয়াৰৰ বাবেও আৰু এটো 25 মাৰ্কসৰ হ'ব তোমালোকৰ তাৰ পিছত নৱেম্বৰ মান্থত তোমালোকৰ হাফ ইয়াৰলি এক্সাম পতা হ'ব ফাৰ্স্ট ইয়াৰৰ আৰু সেকেন্ড ইয়াৰৰ আৰু এটো 50 মাৰ্কসৰ হ'ব তোমালোকৰ জানুৱাৰী মান্থত মানে জানুৱাৰী 2026 সনত যিসকল ফাৰ্স্ট ইয়াৰ পঢ়িবা তোমালোকৰ সেকেন্ড ইউনিট টেষ্ট পতা হ'ব আৰু যিসকল সেকেন্ড ইয়াৰত থাকিবা তোমালোকৰ প্ৰি বোৰ্ড মানে টেষ্ট এক্সাম তোমালোকৰ টেষ্ট এক্সাম পতা হ'ব জানুৱাৰী মান্থত আৰু এটো 25 মাৰ্কস বুলি ইয়াত দিয়া আছে তাৰ পিছত হ'ব মাৰ্চ মাহত মানে তোমালোকৰ ফাৰ্স্ট ইয়াৰৰ ষ্টুডেন্ট বিলাকৰ 31st মাৰ্চৰ ভিতৰত ফাইনেল এক্সাম এনুৱেল এক্সাম হৈ যাব আৰু সেকেন্ড ইয়াৰৰ ষ্টুডেন্ট বিলাকৰ ফাইনেল এক্সাম ফেব্ৰুৱাৰী মাহতে ষ্টাৰ্ট হ'ব ফেব্ৰুৱাৰী মাৰ্চৰ ভিতৰত ফিনিশ হৈ যাব আৰু এটো 100 মাৰ্কসৰ হ'ব তাৰ পিছত চাবা এপ্ৰিলত তোমালোকৰ ইয়াত দিয়া আছে চাবা HS ফাৰ্স্ট ইয়াৰৰ এপ্ৰিলৰ ভিতৰত আৰু HS সেকেন্ড ইয়াৰৰ 25 এপ্ৰিলৰ ভিতৰত ৰিজাল্ট দিয়া হ'ব ইয়াত তলত চাবা ইয়াত দুটা ইম্পৰ্টেন্ট পইণ্ট দিয়া হৈছে ইয়াত চাবা কি কৈছে তোমালোকৰ কোৱেশ্চন পেপাৰ মানে বোৰ্ডৰ ফালৰ পৰা ইয়াত কটা হ'ব বুলি কোৱা হৈছে আৰু হাফ ইয়াৰলি আৰু ৰিভিজন টেষ্ট কলেজৰ ফালৰ পৰা কটা হ'ব বুলি কোৱা হৈছে ইয়াত আকৌ তোমালোকৰ টু সেকশনত সায়েন্স কমাৰ্চ আৰ্টস তিনিটা ষ্ট্ৰীমৰ বাবে কি বুকস কিনিবা হেবোৰ ইয়াত লিখা হৈছে এইখিনি তোমালোকে চাই ল'ব পাৰিবা আৰু তোমালোকৰ এপ্ৰিল মান্থৰ পৰা এপ্ৰিল 2025 ৰ পৰা মানে তোমালোকৰ ক্যালেন্ডাৰ মতে ক্লাছবোৰ কৰা হ'ব ইয়াত চেপ্টাৰ ওয়াইজ আছে কোনটো মান্থত কি পঢ়োৱা হ'ব এইখিনি তোমালোকে চাই ল'ব পাৰিবা এতিয়া ইয়াত আৰু এখন নোটিস দিয়া হৈছে ইয়াত চাবা এবাৰ 2025 বৰ্ষত তোমালোকৰ ক্লাস 11 ত সায়েন্স আৰ্টস কমাৰ্চ তিনিটা ষ্ট্ৰীমতে তিনিটা নিউ সাবজেক্ট ইলেক্টিভ সাবজেক্ট দিয়া হৈছে আৰ্টিফিশিয়াল ইন্টেলিজেন্স ফাইনান্সিয়েল লিটাৰেসি আৰু সাইন ল্যাঙ্গুৱেজ এই তিনিটা নিউ সাবজেক্ট ইন্ট্ৰোডিউস কৰা হৈছে তো এই সাবজেক্ট এটাও ষ্টুডেন্ট সকলে এইটো বৰ্ষৰ ছাত্ৰ-ছাত্ৰী সকলে ল'ব পাৰিব এইদৰে তোমালোকৰ ফেব্ৰুৱাৰী মান্থলৈকে তোমালোকৰ গোটেই ক্যালেন্ডাৰখন দিয়া আছে তোমালোকে চাই ল'ব পাৰিবা ক্লাস 11 আৰু ক্লাস 12 ৰ বাবে মনত ৰাখিবা তোমালোকৰ ফাইনেল ইয়াৰৰ এক্সামিনেশন ফেব্ৰুৱাৰী মান্থতে হ'ব এখন আছিল তোমালোকৰ একাডেমিক ক্যালেন্ডাৰ এই ক্যালেন্ডাৰখন তোমালোকে ডাউনলোড কৰিবলৈ ডেসক্ৰিপচন গৈ তাত লিংক ক্লিক কৰি অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা থ্যাংক ইউ